ইতিমধ্যে আপোনালোকে জ্ঞাত যে আজি কিছুদিনৰ আগতে জঘন্যভাৱে বাংলাদেশত দীপু চন্দ্ৰ দাস কোনো ধৰণৰ অপৰাধ নকৰাকৈ তই একমাত্ৰ হিন্দু হোৱাৰ বাবেই ৰাজহুৱা স্থানত এক জিন্দা জ্বলাই দিয়া হৈছিল, হত্যা কৰা হৈছিল। আৰু তাৰ প্ৰতিবাদ স্বৰূপে আজি আমাৰ এই প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিছে আমাৰ দুটাকৈ সংগঠনে। মই তেখেতসকলক অন্তৰকণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ যে এনেধৰণৰ ঘটনা যাতে বিশেষভাৱে হিন্দু সনাতনী ধৰ্মৰ ওপৰত বিশ্বত কতোৱে নঘটক। আৰু তাৰ কাৰণেই আমি সনাতনী ধৰ্মৰ সুৰক্ষাৰ কাৰণে, হিন্দুসকলৰ সুৰক্ষাৰ কাৰণে নিশ্চিতভাৱে আমি একত্ৰিত হোৱাটো খুবেই প্ৰয়োজন আছে। আজিৰ তাৰিখত ভাৰতবৰ্ষৰ প্ৰত্যেকজন মানুহে একত্ৰিত হোৱাটো খুবেই প্ৰয়োজন আছে। বৰ্তমান তাৰিখত নৰেন্দ্ৰ মোদী ডাঙৰীয়া, দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এখন শক্তিশালী ভাৰতবৰ্ষ নিৰ্মাণৰ অৰ্থে আজি যিদৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষখনক বিশ্বৰ বুকুত জিলিকাই তুলিবৰ কাৰণে সক্ষম হৈছে। আৰু তেনে সময়ত আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশে আজি ভাৰতবৰ্ষখনক অশান্তি কৰিবৰ কাৰণে তেওঁলোকে প্ৰয়াস কৰিছে। তো গতিকে নিশ্চিতভাৱে এনেধৰণৰ জঘন্য কাণ্ড কোনো কাৰণতেই ভাৰতবৰ্ষই সহ্য নকৰে। তো গতিকে আমি আশা কৰিছোঁ যাতে ইয়াৰ উপযুক্ত উত্তৰ নিশ্চিতভাৱে বাংলাদেশে পাব। আৰু আমি আশা কৰিছোঁ যে বাংলাদেশেই নহয়, বিশ্বৰ কোনো এখন ঠাইতে যাতে হিন্দু সনাতনী লোকসকলৰ ওপৰত দ্বিতীয়টো এনেধৰণৰ যাতে কাণ্ড নহয়, তাৰ কাৰণে আমি সদায় সচেতন আৰু সজাগ হোৱাটো আমাৰ প্ৰত্যেকজন ভাৰতীয় হিচাপে, প্ৰত্যেকজন অসমীয়া হিচাপে আমাৰ প্ৰয়োজনীয়তা আছে বুলি পেলাই মই আজি আশা কৰিছোঁ। বেংগলী কল্যাণ মঞ্চ আৰু জয় শ্ৰীৰাম গ্ৰুপৰ সহযোগিতাত আজি আমি দীপু চন্দ্ৰ দাসৰ যোনটো হত্যাকাণ্ড সংঘটিত হৈছে বাংলাদেশত ধৰ্মৰ নামত, তাৰ কাৰণে আমি প্ৰতিবাদী এটা সমদল উলিয়াই ইয়াত তেখেতৰ এটা ন্যায়ৰ কাৰণে আমি ন্যায় সাব্যস্ত কৰিবলৈ প্ৰতিবাদী সমদলটো উলিয়াইছোঁ। আৰু এক কথাত আমি এই মঞ্চৰ পৰাই আমাৰ এই তিনিচুকীয়াৰ পৰা আমি এটা কথা তেখেতসকলক সকিয়নি দিব বিচাৰিছোঁ যে বাংলাদেশত যোনটো ধৰ্মৰ নামত সেইদিনাখন দীপু চন্দ্ৰ দাসৰ যোনখিনি আমি টিভি বা আমি মিডিয়া বা তাৰ পৰা যোনটো আমি ছ'চিয়েল মিডিয়াতে পৰা আমি গম পাই আছোঁ যে তেখেতৰ সেইদিনাখন এটাই অপৰাধ যে তেখেত হিন্দু। তেখেতে এটাই কৈছিলে যে মই হিন্দু, মই মোৰ ধৰ্ম মানিম। তো এনেকুৱা জঘন্য সেই হত্যাকাণ্ড। আৰু সেই দিনটোত এটা বস্তু গম পাইছোঁ যে আমাৰ ভগৱানৰ চবতকৈ ডাঙৰ সৃষ্টিটোৱে হৈছে আমাৰ মানুহ, কিন্তু মানৱ হিচাপে বা মানুহ হিচাপে তেখেতসকলে সেইদিনাখন এটা জংলী বা জন্তু জানোৱাৰৰ নিচিনা কাম কৰিছে ধৰ্মৰ নামত। সেইটো কাৰণে মই এই মঞ্চৰ পৰাই এটাই ক'ম যে দীপু চন্দ্ৰ দাসৰ যোনটো হত্যাকাণ্ডত তেখেতসকলে যোনখিনি কাল্পিত আছিলে, বাংলাদেশ চৰকাৰে তেখেতসকলক শাস্তি দিব লাগে, দীপু চন্দ্ৰ দাসক ন্যায় দিব লাগে। আৰু আগন্তুক দিনত যাতে তেনেকুৱা ধৰণৰ জংলী কাণ্ড বা যোনখিনি মানৱতা শিহৰণ কৰি যোৱাৰ ধৰণৰ কাণ্ড যাতে আৰু নহয়, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ধন্যবাদ। উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ উৎসৰ্গিত ইউৰলজিকেল ৰবটিক চাৰ্জাৰী সেৱা এতিয়া গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল IUKDত। ইয়াত উপলব্ধ অন্যান্য চিকিৎসা, কিডনীৰ পাথৰ আৰু প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা, কিডনী বিকল হোৱা, প্ৰস্ৰাৱৰ সমস্যা, ইউৰলজিকেল কেঞ্চাৰ, ডায়েলাইচিছ সেৱা আৰু সকলো প্ৰকাৰৰ যৌন সমস্যা। লেজাৰমেন ডাক্তৰ অৰূপ কুমাৰ নাথৰ নেতৃত্বত উত্তৰ পূব ভাৰতৰ একমাত্ৰ কিডনী হস্পিটেল IUKD কেৱল আপোনাৰ সেৱাৰ বাবেই উৎসৰ্গিত।